এইটো অৰুণোদয় ফৰ্ম পত্ৰ দিবই, এইটো পাৰ্টিয়ে দিব পাৰে, ক'ত নোৱাৰে বুলি লিখা আছে? এইটোতো এলটমেণ্ট কৰা ফৰ্ম দিব পাৰে, ক'ত লিখা আছে? আপুনি মোক ক্লজটো দেখাই দিয়কচোন। ৰাইজৰ দলৰ মানুহ সন্মানীয় ব্যক্তিকেইজন মাতি কোনটো ক্লজত লিখা আছে? এইখন ফৰ্ম দিব পাৰে, এইখন আমাৰ ফৰ্ম। ফৰ্মখন দিব পাৰে। এইখন ফৰ্ম এইটো আমি চাৰ্ভে হয়, ইকনমিকেল চাৰ্ভে। আমাৰ চাৰ্ভে চলি থাকিব পাৰে। শুনক মই কৈ আছো পাৰে এইটো, আমি কৈছো পাৰে। যদি নোৱাৰে বুলি কয় মোক এৰেষ্ট কৰক আপুনি, চাওঁ দম আছে যদি ইয়াত। মই কৈছো হয় পাৰে, আমি চলাব দিছো। এইখন আমাৰ বুথে বুথে যাব, যিসকলে পোৱা নাই তেওঁলোকে তাত ফৰ্ম ফিল আপ কৰাই দিব। আমি ইলেকশ্যন পিছত আমি দিম না, বেলেগ চৰকাৰে দিব নেকি? ৰাইজৰ দলে দিব পাৰিব নেকি? ইয়াত দম আছে নেকি কওক? তেওঁলোকে কিয় লৈছে মই ক'ব নোৱাৰো। আমাৰ ফালেতো লোৱা নাই, লৈছে যদি ভুল কৰিছে। কাৰণ নিৰ্বাচনী আয়োগেতো ইয়াত কোনো বেন অৰ্ডাৰ দিয়া নাই। এইটো কোনোবাই যদি অবজাৰভাৰে নিজে নিজে লৈছে তেওঁলোকে ভুল কৰিছে, কাৰণ এতিয়ালৈকেতো নিৰ্বাচনী আয়োগে আমাক একো কোৱা নাই। নিৰ্বাচনী আয়োগৰ নিৰ্বাচনৰ সময়তে কৰিব লাগে, কাৰণ গণতন্ত্ৰৰ উৎসৱ এইটোৱে। এইটো সময়তে যদি মানুহে নাজানে মই কি পাম কি নাপাম, ভোট কিয় দিব? গতিকে ফেষ্টিভেল অফ ডেমক্ৰেচি, যি ৰাইজৰ কাৰণে ভাল ক'ব খুজিছে এতিয়া কওক, ইলেকশ্যনৰ পিছত কৰক। এইটো হ'ল কোৱাৰ সময় আৰু ইলেকশ্যনৰ পিছত হৈছে কৰাৰ সময়। গতিকে আপোনালোকে অৰুণোদয়ক প্ৰচাৰ কৰি দিছে, এইটো কথা কৈ আমাৰ কাৰণে ফ্ৰী পাব্লিচিটি হৈ আছে। আমি ইয়াত পালোঁ অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে, তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে। চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ। কোন দলৰ আছিলে? এইটো BJP আছিলে। এতিয়া ফৰ্মখিনি কি কৰিলে? ফৰ্মখিনি আমি চিজ কৰিছোঁ, এইটো ছাবমিট কৰি দিম আমি। আৰু যিসকলে বিতৰণ কৰি আছিল তেওঁলোকক ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো, ছাৰক দি দিম আমি ডিটেইলছবিলাক। পিছৰ পৰ্যায়ত লোৱা হ'ব চাগে কি একশ্যন। এইটো পায় নাই এনেধৰণৰ? এইটো নোৱাৰে, এইটো কৰিব নোৱাৰে, সম্পূৰ্ণৰূপে ভাইলেট কৰিছে, এইটো কৰিব নোৱাৰে।